মর্নিং সকলকে নতুন এটা ভিডিওলৈ স্বাগতম জনাইছো। গা পা ধুলো, ধুই মেলি খাই বৈ আজৰি হলো। এতিয়া দুপৰীয়াৰ পৰা ভিডিও এটা ষ্টাৰ্ট কৰিলো। এয়া আকৌ মিষ্টি আৰু দোকানৰ আমাৰ ঘৰৰ সকলোলৈকে পাচলিখিনি কাটি থৈছো। এখন লেবেৰা ভাজি বনাম, এনেকে সব মিক্স কৰি খাই ভাল লাগে ন। আৰু এপিনে বনাই ললো 2 কুকাৰ ভাত, মানে উঠামহে, ভাত উঠোৱা নাই আৰু উঠাবলে সব ধুই মেলি পাচলি কাটি মেলি সব ৰেডি কৰি থৈছো। তাৰ পিছতে আকৌ চাহ দি লওঁগে মিষ্টি। আৰু এপিনে ইয়াত দেখিছেনে চাটনিও কাটি ললো। ধুনীয়াকে চাটনিটো ৰেডি কৰি থৈছো, লাহেকে বনাম আৰু দিব পাৰিম ধুনীয়াকে। আৰু এপিনে চাওকচোন আলু আমাৰ। তাৰপিছত আকৌ এপিনে আলুখিনি আজি বাচি আছে, ডাঙৰখিনি ডাঙৰভাৱে। কিছুমান কুমটিয়ে খালে যে আলু বহুত বেয়া হৈ গ'ল, সেইখিনি আলুখিনি এক্সট্ৰা কৰিছে, সৰুখিনি সৰুভাগে উলিয়াইছে। আৰু এপিনে মই চবকে আকৌ চাহ দি ললো, কাম কৰি আছে। 10:30 মানে হ'ল চাহ দিয়ালে। আৰু চাহ তাত দি মেলি আকৌ যাব লাগিব ভাত বনাবলে। লগতে এযোৰ কাপোৰো পাৰি থৈছো, কাপোৰযোৰ আধা আধি মানে মাজে মাজে বনাই আছো আৰু কামৰ মাজতে থপিয়াই যিকণ সময় বোলে ভাজিকণ সিজক বুলি থাকে থওঁ, সেইকণ সময়তে গৈ পেলাই চাদৰখনত কিবা এটা কৰোঁগে, তেনেকে কৰি আছো। আৰু এপিনে চবকে চাহ দি ললো, আৰু সিহঁতি মোক জমাই আছে মই ভিডিঅ' কৰি থকা দেখি। আৰু আমাৰ ঘৰত মিস্ত্ৰী হওক, দোকানৰ ল'ৰা হওক, গোটেইখিনি আমাৰ মানে নিজৰ ককাই ভাইগতে থাকো আমি। মানে কিবা মিস্ত্ৰী বা সিহঁতি আমাৰ ঘৰত কাম কৰিছে তেনেকুৱা এটা ফিলিংছ নাহে। আৰু সিহঁতৰো নাহে মোৰ লগত, গম পায়নে। মোৰ লগত যিখিনি চুপতি মাৰে নহয়, আপোনালোকে যদি শুনিবলৈ হয় আচৰিত খাব মানে। আৰু এপিনে ঘৰ ইমানখিনি আগবাঢ়িছে আৰু দেখিছেনে। আৰু চবকে এতিয়া চাহ তাহ দি ললো। এইপিনে আকৌ এইয়া মিষ্টাৰ বহি আছে, দোকানৰ কাষ্টমাৰ আছে। আজি একদম আজৰি নাই, একদম বহুত বেছি ব্যস্ত। আজি কাপোৰ কানি একো লাগিবলৈ সময় নাই। আজি মানে ভাত বনাইছো, অকল ভাত। ঘৰৰ কামবিলাকতো ঘৰৰ কামেই, তাৰ মাজতে আপোনালোকে বৰ ধুনীয়া কালাৰ কাপোৰযোৰ আৰম্ভ কৰিছো দেই। এইযোৰ হৈছে গ্ৰীণত, কিন্তু কালাৰটো বেলেগ কিবাহে আহিছে। এইবাৰ অকণমান যিটো আচলৰ ষ্টাইলটো বেলেগ কৰিম বুলি ভাবিছো, ডিজাইন কৰি এয়া পিনে আৰম্ভ কৰিছো আৰু ৰাইজ দেখিবলৈ এইবাৰ ডিজাইনটো। তাৰপাছতে আৰু ভিডিঅ' কৰিবলৈ সময় নাপাতো। এয়া একদম 5টা বাজিলে আবেলি। তাৰপাছত মায়ে ফোন কৰি ক'লে বোলে গৰুকেইটা তই আনগে। তাৰপিছত গৰু নিবলৈ আহিলো, ইহঁতকেইজনীয়ে কাপোৰতে লাগি আছিলে। তাৰপিছত মই ক'বলৈ পালো সেই গৰুকেইটা আনোগে বুলি। মই অহালে কি কৰিলে গম পাইনে, গৰুজনীক খুলি নি পেলাই গোহালিত ভৰাই টিং এখন মাৰি থৈ গুচি আহিছে, গৰু বন্ধ হৈ থাকে। এইপিনে কাপোৰ সামৰিবলৈ আছে, দেখিছেনে এসোপা কাপোৰ বতাহত উৰি য'তে ত'তে কাপোৰ পৰি আছে। আৰু গৰুৱে মোক চুচুৰাই নিছে। মই পিছে আমাৰ গৰুকেইটা আজিহে বান্ধি পাইছো নেকি, আজিলৈকে কৰিবলগীয়া হোৱা নাই বাৰু। দেউতাও নাই, মাও আলু তলিলে গ'ল যে, সেইকাৰণে মই কৰিবলগীয়া হৈছে। গৰু চৰু সামৰি লৈছো। আৰু এইবিলাক কাম আগতে ছোৱালীতে নকৰা নহয় কিন্তু দেই, বোৱাৰী হোৱাৰ পিছতহে কৰিবলৈ পোৱা নাই। ছোৱালীতে এইবিলাক কাম কৰিছিলো। এপিনে এয়া কাপোৰযোৰ আঁকি আছিলো। তাৰপিছত আকৌ মিষ্টাৰে খবৰ দিলেহি দোকানৰ ল'ৰা এটা বাৰ্থডে, এই সন্ধিয়া চাওকচোন। এতিয়া আকৌ কেক এটা বনাবলৈ কৈছে, আকৌ যাওঁ কেকটো বনাবলৈ। মানে কৈছো নহয় উপায় নাই, সন্ধিয়া সময় মানে কেটলি পিঠা বনাই চাহ দিব ললো নহয়। চাহ দিবলৈ লগতেনে মানে মোৰ ৰক্ষা নাইকিয়াকৈ আলহী আছে, আলহীৰ লগত কথা পাতিবলৈ ৰক্ষা নাই মানে। দোকানৰ মিস্ত্ৰী সেয়া চবকে কেটলি পিঠা বনাই চাহ দিলো, নিজেও খালো। তাৰপিছত আকৌ এতিয়া আকৌ লেঠা দিছে নাই, কাপোৰ কৰিবলৈ সময় মানে সেয়াই পাওঁ আৰু থপিয়াই। চাদৰখন তাতে থলো, থৈ পেলাই আকৌ থপিয়াই আহিছো। 8টা বাজিলে গম পাই নাই। 8টা বজাত মই এতিয়া আকৌ কেক বনাবলৈ আহিছো। মিষ্টাৰে মানে কথাবিলাক ভালকে নকয়, অন্তিম সময়ত কিছুমান কথা কৈ দিয়ে নহয়। বস্তুখিনি যোগাৰ হৈ আছিলে বুলিহে। আজিকালি পিনে কেকে নবনাও, বস্তু যোগাৰ হৈ নাথাকে। কেকটো ধুনীয়াকে হেৰিয়ত উঠাই থৈ আহিলো, গেছত উঠাই থৈ আহিলো। আৰু মই অতিজি লোৱা নাই এতিয়ালৈকে, ঘৰ চৰ কমপ্লিট হোৱাৰ পিছতহে ল'ম। আৰু উঠাই থৈ আহিলো, আকৌ থপিয়াই মানে কেকটো হয় মানে স্পঞ্জটো হয় মানে। মই আকৌ চাদৰখন কৰিবলৈ আহিছো, ভাবি চাওকচোন। আৰু চাদৰখনৰ পাতবিলাক কেনেকৈ তাকে আপোনালোকৰ টিপছ এটা দিম দেই আজি। গল্ডেন গ্ৰীণটো লৈ লৈছো, এইটো হাফৰটো এতিয়া ধুনীয়াকে খুলি লৈছো। খুলি লৈ চাব মই কিমান স্পীডত পাত কৰিম। এইটো বাৰ্ছডাল দেখিছেনে, ৰাউণ্ড শ্বেপৰ বাৰ্ছডাল লৈছো। আৰু একদম এডোখৰ পৰা দেখাম, দেখিছে পাত হ'লনে। এইটো এটা আপোনালোকক অকণ লাহেকৈ দেখাইছো, বুজি নাপাব বুলি। বুজি পাইছেনে। বাছডাল আগটোৰ পৰা হেঁচি দিছো, আগটো ঠাইডালত লগাই বাছডাল হেঁচি দিছো, বহল হৈ গুচি গৈছে মাছটো। এনেকৈ কৰিলে পাতটো দি মই মানে ঢপলীয়াই কামবোৰ কৰিছো যে একদম ফুপাই আছো। আপোনালোকে বাৰু ভিডিঅ'টো ধৰিব পাৰিছেনে মই ফুপাই আছো বুলি। আপোনালোকে চাব পাৰে কিমান তৎক্ষণাতে মোৰ পাতখিনি কৰি হৈ গ'ল, কিমান দূৰ কৰিলো চাওক। মই এতিয়া আকৌ এইপিনে কেকটো যে উঠাই থৈ আহিছিলো, এতিয়া কেকটো চাবলৈ যাওঁ, কেক বনাওঁগে।
এটা টেবুলে আপোনালোকে চাওক এটা সাইড হৈ গ'ল মোৰ চাদৰখন আজি নহব বুলি ভাবিছিলো মোৰ চাদৰখন আজি কমপ্লিট হৈ যাব চাওক কিমান ধুনীয়া লাগিছে ফিনিশিং চাওক দেখিছেনে খুব ধুনীয়া লাগিছে ফুলপা চাদৰখন আকৌ তাতে থৈ পেলাই আহি গ'লো নহয় হেৰি ক্ৰীমটো মঠিবলৈ আহিলোঁ কেকটো হ'ল তাৰপিছত ধুনীয়াকৈ কেকটো লৰালৰিকৈ বনাই লওঁ যিহেতু কেক কটা সময় হ'ল ইফালে সিহঁতৰ খানাও বনাই আছে তাৰপিছত ধুনীয়াকৈ কেকটো হেৰি কৰি ল'লোঁ বনাই ল'লোঁ চিম্পুলকৈ বনাইছোঁ যিহেতু এতিয়া ইমান লৰালৰিকৈ ডিজাইন দিয়ে আৰু কেক এটা বনাব পৰা নহয় কেকটো দেখিবলৈ কেনেকুৱা লাগিছে জনাবচোন এতিয়া ৰাতি কেইটা বাজিলে হা কেইটা বাজিলে 9টা বাজিবনে এতিয়া 9টা বজাত কি কৰি আছা আজি 9টাত কি কৰি আছা তুমি হা কণ আৰু মোৰ ঘৰটো অৱস্থা চাব আপোনালোকে চাওক অৱস্থা চাওক মই এইপিনে এয়া চাদৰ পাৰি থৈছোঁ নে এইফালে অৱস্থা চাওক দুৱাৰমুখৰ মেট চাওক কি অৱস্থা হৈ গৈছে আৰু এইযোৰ কাপোৰে অৰ্ডাৰ কাপোৰ ল'ম আৰু অলপ দিন নলওঁ কাপোৰ অৰ্ডাৰ মানে মোৰ অৱস্থা বেয়া হৈ গৈছে ঘৰৰ মিস্ত্ৰী এতিয়া ৰাতিলৈ কাম কৰি আছে গম পাইনে মিস্ত্ৰী ভাত বনাইছোঁ আকৌ নিজৰ আমালৈ বনাইছোঁ খানা হৈ আছে খানা দেখাম বাৰু মই নাই বনোৱা কিন্তু ভাতখিনি ভিতৰত বনাইছোঁ 3 কুকাৰ ভাত বনাইছোঁ ভিতৰত উপায় নাই আৰু 1 কুকাৰ 2টা কুকাৰ 3টা কুকাৰ আৰু এপিনে চাওক চবতছে ভাল কথাটো এইটোৱে আৰু চাওক এইপিনে চাওক কাহিনী দেখিছে পিঁয়াজ দেৰি গ'ল হেনা ইয়াক দেখাইছিলোঁ যে ভিডিঅ'ত মানুহে চিনি পাইছে নহয় তোমালোকৰ তাৰ কোনোবা মানুহৰ ৰিলেশ্যনৰ এইপিনে বাৰ্থডে চাওক वो जानने तुम्हार बाबे कैसा लावा वो 3 लगालू वो देखा मानू देखा बा কি বই বাগনি এইটো পাপা এইটো বাৰ জমিয়ান কা বিয়া বিয়া কি মাৰিছ চব এনেকে কোৱা তিন লগালো এ ও কোন কোন সুই এখন আনি দিলা তোমাৰ লগৰ গিটা হা ও এখন মজা Welcome to Vito Music. এটা সিঙ্গেল লগালো তুমি এই নাও দাদা মামা খাব আজি আমাৰ মাতৃপতি কংকনা 40 সংখ্যক উপজাতি 40 বছর ও ক্যামেরা ব্রেক না না এটা কমেডি এটা কমেডিত গৈছে এতিয়া হে ৰিয়েলটো ক'ব কমেডিত গৈছে এটা বন্ধুবিন্দ আজি আমাৰ মাতৃপতি কংকনা 31 সংখ্যক উপজাতি এটা ৰিয়েল বা আমাৰ গুনুৱে ক্লেপ কৰি আছে দেই হেপি বাৰ্থডে কোৱাঙ্গে যা কনকনা হেপি বাৰ্থডে কোৱাঙ্গে যা আমাৰ কংকনৰ লগত আজি 31 বছৰ Happy birthday to you. Happy birthday to you. আমাৰ কেক কটা পৰ্বৰ বাবে কংকনে নিজে দাখন ঘৰৰ পৰা আজি লৈ আহিছে লাইফত ফাৰ্ষ্ট কাটিছো দে ইমান সৰুকে ডাঙৰ লাইফত ফাৰ্ষ্ট কাটিছো দে না মই কৈ দিয়া না কথা আছিলে আজিহে গম পাইছো কালি কি লুকুৱাই থৈছে ন লেট বাৰ্থডে হৈছে দা হেপি বাৰ্থডে দে অহা বছৰলে ডাঙৰকে পাতিম ডাঙৰকে হ'ব এই অহা বছৰলে বিয়া হ'ব বাৰ্থডে Happy birthday অমিত মাহে ৰাতিপুৱা না দাখনৰ মোবাইল দিয়া
আজি আনিব খোলা খালি আগন্তুক দিনবিলাক অংকনৰ সুন্দৰ হৈছে আমি সকলোৱে তাৰে কামনা কৰিছো থেংক ইউ কেকটো খাবলৈ নহ'লে সানিবলৈ হ'ল এইটো কেক খাবলৈ নাপালে সানিহে পানী অকণ দি দিয়ক কেক কোনোবাই খাবলৈ পালে নে কি অৱস্থা কাপোৰ সেইবোৰ তহঁতৰ পন্দ চব কেকটো কোনোবা খাবলৈ এহে আৰম্ভ কৰিলে খানাটো মাম খালা নাই চুন 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 নাচি দে কিন্তু চাকি জ্বলালা খানাকে জানি পাৰিবা নে পাৰিবা নে ক'ত আছে কেনেকুৱা হৈছে ইণ্ডিয়া হাৰিলে নে জিকিলে হাৰিলে নে তুমি খানা দিম বুলি কৈছা নহয় তুমি খানা দিম বুলি কৈছিলা নহয় খানা দিম বুলি কৈছিলা নহয় জিকিলে কাইলৈ দিব লাগিব আকৌ আকৌ ফাইনেল পালেগে আজি জিকিলে দিয়া কথা আছিলে তুমি আমি নাখাওঁ আমিতো আজি তোমালোকে মাৰিছা সেয়াটো গামলাত মাৰিছা ছাৰে সেয়া গামলাত মাৰিছা আমি কি খাইছো গম পাইছা ৰাইচ বিলাহী আলু টপ বনাই খাইছো শগুনক লগা হলে পেটটো বাঢ়ি যাওঁ কমাই খা শুকানে খাইছা যে এইপিনে আছে কাটি বিয়েটা ভিডিঅ'টো চাই আছে ভিডিঅ'ত হাঁহি হাঁহি ইণ্ডিয়া ফাইনেলৰ দিনাখন 1 কেজি কয়লা মাংস মই ফাইনেলৰ আজি সেই পঢ়িলে উত্তম আছে নি আজি কংকনা বাৰ্থডে বুলি কৈ দে কথাটো আজি কংকনা পঢ়িলে উত্তম উত্তমটো এইটো